Hello everyone. So আজি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ৰেপুটেড ফাৰ্মাটিকেল কোম্পানীৰ জব যোনটো হয় এইটো আমি ডিছকাছ কৰিম। চ' উইদাউট এনি টাইম ৱেষ্ট ইয়াত আৰু এতিয়া ফাৰ্ষ্টত হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফাৰ্মাচিউটিকেল কোম্পানী পষ্টেড বাই AN আইডিয়েল কেৰিয়াৰ কনচালটেঞ্চি। ঠিক আছে, ইয়াত আপোনালোকে পঢ়িব পাব মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ৰেপুটেড ফাৰ্মাচী কোম্পানী হয় য'ত AN আইডিয়েল কেৰিয়াৰ কনচালটেঞ্চি। চ' আপোনাৰ গুৱাহাটী, শিলিগুৰি, কোচ, বিহাৰত হ'ব 0 to 5 years আৰু চেলাৰী হ'ব আপোনাৰ 1.25 পৰা 4.25 lakhs পাৰ এনাম, মানে বছৰেকীয়া আপোনালোকে পাব। এইটো ডিভাইডেড বাই 12 কৰি ল'ব, মাহত কিমান পাব এইটো গম পাব। ঠিক আছে, এক জব পোষ্ট হৈছে আপোনাৰ এসপ্তাহ আগত, অপেনিং আছে আপোনাৰ 15টা আৰু এপ্লিকেণ্টছ আছে 100+টা। ঠিক আছে, আৰু যদি এপ্লাই কৰিব লাগে ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই নাও কৰিব পাৰিব। এইটো মই লাষ্টত দেখাই আছো, আপোনালোকে ভিডিঅ' এণ্ডিংলৈকে চাব লাগিব, তেতিয়াহে বুজি পাব কেনেকৈ এপ্লাই কৰিব লাগে। কমেণ্টটো বৰ দি থাকে চবে, কিন্তু প্ৰিপেয়াৰ কৰাটো কোনটো ইম্পৰ্টেণ্ট হয় এইটোতো নাচায় কোনো ভালকে। ডেটছ ৱাই আগবাঢ়ি যোৱা নাই। কাৰণ যদি জব লাগে আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব, নিজৰ মতে ডেডিকেটেড থাকিব লাগিব। এনে ফৰ্ম ফিল আপ কৰিলে নহয়। আৰু কোনো ধৰণৰ ইয়াৰ স্কেম একো নাই, আমাৰ চাইডৰ পৰা কোনো টকা নোখোজে, কোনো একো নোখোজে। এনি হেল্প চব ফ্ৰী পাব। আৰু যদি ভাল নালাগে ভিডিঅ'ছবোৰ আপোনালোকে আনছাবস্ক্ৰাইব কৰি ল'ব। চ' জব হাইলাইটছ আছে ইয়াত 12 পাছ অৰ এবাভ। ঠিক আছে, উইথ আ 2-wheeler এক্সপিৰিয়েঞ্চ ইন ফাৰ্মা মাৰ্কেটিং প্ৰিফাৰ্ড। ঠিক আছে, ফাৰ্মা মাৰ্কেটিং আৰু আপোনালোকে 12 পাছ হ'ব লাগিব। ঠিক আছে, প্ৰমোট ফাৰ্মা প্ৰডাক্টছ এণ্ড মিট চেলছ টাৰ্গেট। আপোনালোকে প্ৰমোট কৰিব লাগিব ফাৰ্মা প্ৰডাক্টছ। ঠিক আছে, চেলাৰী হ'ব আপোনাৰ 12,000ৰ পৰা 35,000লৈকে মাহেকীয়া, DA প্লাছ ইনচেন্টিভছ আছে। ঠিক আছে, আৰু আপোনাৰ ইয়াত কি স্কিলছ লাগিব, লোকেশ্যনো আপোনাৰ ইয়াত দিয়া গৈছে, যোনটো মই অলপ আগতে ক'লো। ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 1 বছৰ। চ' উই আৰ হায়াৰিং মেডিকেল ৰিপ্ৰেজেণ্টেটিভছ এণ্ড এৰিয়া বিজনেছ মেনেজাৰ। ঠিক আছে, এৰিয়া বিজনেছ মেনেজাৰৰ পষ্ট আছে, আৰু টু প্ৰমোট ফাৰ্মা প্ৰডাক্টছ এণ্ড মিট চেলছ। ঠিক আছে, 12 পাছ আৰু 12 পাছৰ পৰা ওপৰত, আৰু 2-wheeler ভেহিকেল লাগিবই। চেলাৰীটো আপোনালোকে দেখি পাইছে 12,000ৰ পৰা 35,000লৈকে, আৰু এপ্লাই কৰিব পাৰিব যোনটো টপত আছে, যোনটো মই অথনি দেখাইছো। চ' ৰিকুৱাৰ্ড কেণ্ডিডেট প্ৰফাইল হ'ল আপোনাৰ ৱেষ্ট বেংগল, কোচ বিহাৰ, শিলিগুৰি, ৰায়গঞ্জ, বুৰ্ধামান, বাংকুৰা, আসানসোল, দুৰ্গাপুৰ, বাৰাছাট, ইয়াত আপোনালোকে দেখা পাইছে। কলকাতা, আছাম, বঙাইগাঁও, নলবাৰী, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়। পাৰ্কছ এণ্ড বেনিফিটছ, ইনচেন্টিভছ এণ্ড আদাৰ বেনিফিটছ আছে। ৰল হ'ব আপোনাৰ ফিল্ড চেলছ এক্সিকিউটিভ। ঠিক আছে, ইণ্ডাষ্ট্ৰি হ'ল মেডিকেল চাৰ্ভিছ হস্পিটেল জব হ'ব এইটো। ডিপাৰ্টমেণ্ট হ'ব আপোনাৰ চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্ট। ঠিক আছে, পাৰ্ট টাইমো কৰিব পাৰিব আৰু ফুল টাইমো কৰিব পাৰিব। ঠিক আছে, এডুকেশ্যন হ'ল আপোনাৰ গ্ৰেজুৱেশ্যন নট ৰিকুৱাৰ্ড, আপোনালোকে 12 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। চ' ইমানখিনি আছিলে আজিৰ আপোনালোকৰ কাৰণে মই এটা 12 পাছ জব যোনটো হয় ৰিয়েল হয়। যিহেতু কমেণ্টত চবে কৈ থাকে যে ফেক হয়, স্কেম হয়, আমাৰ এই পৰ্টেলৰ পৰা কোনো ধৰণৰ পেমেণ্ট খোজা নাই আজিলৈকে। চ' ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আজিৰ ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিছো যোনটো কি আছে, কেনেকে হয়। আপোনালোকে প্লিজ ট্ৰাই কৰিব প্ৰিপেয়াৰ কৰিবলৈ, জাষ্ট ফৰ্ম ফিল আপ কৰিলে নহয়। চ' ইমানখিনি আছিল ক'বলগীয়া। বাই বাই, টেক কেয়াৰ।